শিৱসাগৰ নগৰৰ সমীপৰ বাৰিচুকত থকা ONGCৰ 147 নং ৰিগত যোৱা বৃহস্পতিবাৰৰ পৰা নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ কৰিব পৰা নাই ONGCৰ ৰিজিঅনেল ক্ৰাইচিছ মেনেজমেণ্ট টিমে। যোৱা 3টা দিনত বিভিন্ন প্ৰযুক্তি প্ৰয়োগ কৰিও নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই ৰিগটোত আজি কৰ্তৃপক্ষই জাংক শ্বট অপাৰেশ্যন নামৰ এক পদ্ধতি প্ৰয়োগ কৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আনহাতে আজি ঘটনাস্থলী পৰিদৰ্শন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰিজিঅনেল ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ সৰ্বভাৰতীয় মুৰব্বী শ্ৰী হৰিক সাক্ষাৎ কৰে বুলি সদৰি কৰে। আজি ONGCৰ ইয়াৰ যিজন ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ হেড, ONGCৰ অল ইণ্ডিয়া ক্ৰাইচিছ মেনেজমেণ্ট টিমৰ হেড আৰু গ্ৰুপ জেনেৰেল মেনেজাৰ GGM শ্ৰী হৰি, যাৰ ওপৰতে গোটেই ছিকিউৰিটিটোৰ ছেফটিটোৰ দায়িত্ব আছে, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ এক্সপাৰ্ট এজন। তেওঁৰ লগত অলপ আগতে মই দীঘলীয়াকৈ গোটেই বিষয়টো আলোচনা কৰিলোঁ আৰু আলোচনা কৰি মই গম পালোঁ যে কালি আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে এটা ব্যৱস্থা লৈছিলে, সেইটো ফেইল হ'ল। সেই ফেইলটোৰ পৰা তেওঁলোকে কিছুমান ষ্টাডি কৰিব পাৰিলে, তাৰ যিখিনি মেটেৰিয়েলছ বাহিৰলৈ ওলাই আহিলে, ষ্টাডি কৰি এতিয়া গোটেই বস্তুখিনি ইকুইপমেণ্টখিনি তেওঁলোকে ৰেডি কৰিছে আৰু তেখেতে মোক জনাইছে যে কাইলৈ সন্ধিয়াৰ ভিতৰতহে আমি কনফাৰ্ম কৰি দিব পাৰিম যে ফাইনেল কেইদিনৰ ভিতৰত এইটো কণ্ট্ৰল হৈ যাব। কৈছে যে 3 দিনমানৰ ভিতৰত হ'ব লাগে বুলি এতিয়া আন্দাজ কৰি আছোঁ, এইটো আন্দাজহে অকল, কিন্তু এইটো দীঘলীয়াও হৈ যাব পাৰে। তেখেতৰ পৰা এটা ডাঙৰ খবৰ পালোঁ, কৈছে যে এইটো আচলতে জিঅ'লজিকেল ৱণ্ডাৰ এটা, ভূতাত্ত্বিক এটা মানে আশ্চৰ্য এটা, যে আমি কল্পনা কৰিব নোৱাৰাকৈ এই তেলখাটটোত ONGCৰ 147 এই যিটো তেলখাট, এই তেলখাটটোত গেছ আৱিষ্কাৰ হৈছে। কৈছে যে এই গেছটোৰে অসমৰ 25 বছৰ চলি যাব বুলি কৈছে, যেনেকুৱা ধৰণে ইয়াত ৰিচোৰ্চ ওলাইছে। কৈছে যে আমি কল্পনা কৰিব নোৱাৰাকৈ সেই গেছটো ওলোৱাৰ কাৰণে এই ক্ৰাইচিছটো ডাঙৰ হৈ গৈছে আৰু এইটো কল্পনা কৰিব নোৱাৰাকৈ গেছ ইয়াতে আৱিষ্কাৰ হৈছে। শ্ৰীহৰিয়ে যোৱা 2 দিনত কৰা চেষ্টা বিফল হোৱাৰ লগতে এই বিফল প্ৰচেষ্টাবোৰৰ পৰা বিভিন্ন তথ্য লাভ কৰা হৈছে বুলি বিধায়কগৰাকীক জানিবলৈ দিয়ে। আনহাতে এই ৰিগটোত সংঘটিত হোৱা বিপৰ্যয় কেতিয়ালৈ ৰোধ কৰিব পৰা যাব সেয়া নিশ্চিত নহয় বুলিও বিধায়কগৰাকীক জানিবলৈ দিয়ে। উল্লেখ্য যে শ্ৰীহৰিয়ে বাৰিচুকৰ এই ৰিগত সংঘটিত বিপৰ্যয়ৰ ভূতত্ত্ব বিষয়ৰ এক আশ্চৰ্য বুলিও বিধায়কগৰাকীক জানিবলৈ দিয়ে। অকস্মাত আৱিষ্কাৰ হোৱা এই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ অসমৰ বাবে এক সম্পদ হ'ব বুলিও বিষয়াগৰাকীয়ে বিধায়ক গগৈক জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমি আহোমসভাৰ তৰফৰ পৰা, সদৌ অসম আহোমসভাৰ তৰফৰ পৰা এই ভটিয়াৰ পৰা যিটো মানে গেছ নিৰ্গত কাৰ্য চলিছে, সেইটো আমি সৰজমিন তদন্ত কৰিলোঁ আৰু দেখিছোঁ যে গোটেই ওচৰৰ গাঁৱৰ অঞ্চলৰ মানুহখিনি আতংকিত হৈ আছে আৰু যোৱা 4 দিন ধৰি গেছ নিৰ্বাপিত কৰিব পৰা অৱস্থা এতিয়ালৈকে হোৱা নাই। আমি সেইকাৰণে ONGC কৰ্তৃপক্ষ আৰু লগতে চৰকাৰকো আহ্বান জনাইছোঁ যে অতি সোনকালে যাতে গেছ নিৰ্গমন কাৰ্যব্যৱস্থা লয়, বাঘজানৰ দৰে যাতে এনেকুৱা এটা অৱস্থা নহয়। ইতিমধ্যে ইয়াতে এজন মানুহৰো ব্যক্তিৰ মৃত্যু হৈছে। আমি তেখেতৰ যিটো মানে ক্ষতি হ'ল, এই পৰিয়ালটোকো ক্ষতিপূৰণ দিবৰ কাৰণে আমি কৰ্তৃপক্ষক আহ্বান জনাইছোঁ আৰু যিমান সোনকালে পাৰে উচ্চস্তৰীয় যিবোৰ প্ৰযুক্তি আনি পেলাই এই যাতে গেছ নিৰ্গমনটো সোনকালে বন্ধ কৰে, তাৰ কাৰণে আমি সদৌ অসম আহোমসভাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।